নমস্কাৰ বন্ধুসকল, আজি আমি আমাৰ বিশ্বনাথ চাৰিআলিৰ অভিনেত্ৰী যি কিছুদিন পূৰ্বে বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰি সকলোৰে প্ৰিয় হৈ পৰিছে। সকলোৱে হয়তো তেওঁক জবা বা বুলি চিনি পায় বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা দেখি। তেওঁৰ বিষয়ে আজি আমি কথা পাতিম। তেওঁৰ আচল নামটো হৈছে য়াশ্ৰী ভূঞা। এওঁ কেনেকৈ আহিল অভিনয় জগতলৈ আহক আমি জানো। প্ৰথমতে য়াশ্ৰীৰ ঘৰ হৈছে বিশ্বনাথ চাৰিআলিত। আৰু পৰিয়ালৰ কথা ক'বলৈ গ'লে পৰিয়ালত য়াশ্ৰীৰ লগতে মা দেউতা আৰু এজনী ভণ্টি আছে। তেওঁৰ দেউতাকৰ নাম হৈছে জ্যোতি ভূঞা আৰু মাকৰ নাম হৈছে মাধুৰী ভূঞা। ভণ্টিৰ নাম হৈছে কাব্যশ্ৰী ভূঞা। শিক্ষা জীৱনৰ কথা ক'বলৈ গ'লে য়াশ্ৰীয়ে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছে বিশ্বনাথ চাৰিআলিৰ লিটিল ষ্টাৰ স্কুলৰ পৰা আৰু হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছে বিশ্বনাথ চাৰিআলিৰ তৰুণ চন্দ্ৰ ভট্টাচাৰ্য মেমৰিয়েল জুনিয়ৰ কলেজৰ পৰা। আৰু তেওঁ গ্ৰেজুৱেশ্যন কৰিছে কটন ইউনিভাৰ্চিটিৰ পৰা। তেওঁৰ জন্ম চনটো হৈছে 16 এপ্ৰিল 1999 চন। তেওঁ অভিনয় জগতলৈ অহাৰ মুখ্য কাৰণটো হৈছে তেওঁ যিখন পৰিয়ালত ডাঙৰ দীঘল হৈছিল। তেওঁৰ বৰদেউতা কৃষ্ণ ভূঞা তেওঁ এজন স্ক্ৰিপ্ট ৰাইটাৰ আছিল আৰু তেওঁৰ দেউতাক জ্যোতি ভূঞা তেওঁকো সকলোৱে চিনি পাইছিল। তেখেতসকল অভিনয়ৰ ক্ষেত্ৰত জড়িত থকাৰ বাবে য়াশ্ৰী ভূঞাৰো অভিনয়ৰ প্ৰতি আগ্ৰহী থকাটো সামান্য। য়াশ্ৰী ভূঞা কটন কলেজত পঢ়ি থকা সময়ত তেওঁ বহুতো নাটক অভিনয় কৰিছিল। য়াশ্ৰী ভূঞাৰ বৰষা যেতিয়া নামে টিভি চিৰিজটোত কাম কৰাৰ পাছতেই তেওঁ লাইমলাইট লৈ আহিছিল। য়াশ্ৰী ভূঞাই বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰাৰ পূৰ্বে তেওঁ ভাড়াঘৰ, বৰষা যেতিয়া নামে আৰু বহুতো শ্বৰ্ট ফিল্মত কাম কৰি আহিছে। য়াশ্ৰী ভূঞাক ভাড়াঘৰ আৰু বৰষা যেতিয়া নামে এই চিৰিয়েল কেইটাৰ পৰাই সকলোৱে তেওঁক চিনি পাবলৈ ধৰিলে। বেহাৰবাৰী আউটপোষ্টত জবা নামৰ চৰিত্ৰটো অভিনয় কৰাৰ পাছত অসমত সকলোৰে চিনাকি হৈ পৰিল। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। এনেদৰে আৰু বহুতো নতুন ভিডিঅ' পাবৰ বাবে ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ। জয় আই অসম।